সো 1 নম্বৰ কুৱেশ্যনটো হৈছে যে পৃথিৱীৰ উপৰিভাগ মুখ্যভাৱে কিহেৰে গঠিত পৃথিৱীৰ যিটো উপৰিভাগটো মুখ্যভাৱে মাটি আৰু পানীৰে গঠিত তোমালোকে ক'ব পাৰা যে দাদা ইয়াত দেখোন আমি বায়ুমণ্ডলো পৃথিৱীৰ উপৰিভাগতে পাওঁ কিন্তু বায়ুমণ্ডল হৈছে বায়ু হৈছে এটা উপাদান গম পাইছানে কিন্তু আমি যদি থিয়ৰিটিকেলি চাবলৈ যাওঁ তেনেহ'লে পৃথিৱীখনৰ যিটো ওপৰপৃষ্ঠত মাটি আৰু আমি পানীহে দেখোঁ হয়নে পানী 71% আৰু মাটি 29%। গতিকে পৰীক্ষাত এনেকুৱা ধৰণৰ তোমালোকক প্ৰশ্ন দিব পাৰে যে পৃথিৱীৰ উপৰিভাগ মুখ্যভাৱে কিহেৰে গঠিত কি লিখিবা মাটি আৰু পানী লিখিবা তোমালোকে বতাহৰ কথা লিখি থৈ নাহিবা কিন্তু বায়ুৰ কথা লিখি থৈ নাহিবা 2 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটোৱে হৈছে যে কি পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানীৰে আবৃত পৰীক্ষাৰ বাবে মনত ৰখাবা যে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানীৰে আবৃত আৰু কিমান শতাংশ মাটিৰে আবৃত